আপুনি হিমন্ত বিশ্ব শৰ্মাৰ কথা কৈছে কাৰণে মই আপোনাক এটা কথা কওঁ যে আপুনি হয় মুখ্যমন্ত্ৰীক আপুনি প্ৰায়ে ধৰে বা আপুনি বাকযুদ্ধত লিপ্ত হয় আৰু তেখেতেও আপোনাকে মোটামুটি আক্ৰমণৰ লক্ষ্য কৰি লয় কিন্তু কেতিয়াবা আপোনাৰ স্থিতিটো অলপ গণ্ডগোলীয়া হয় নেকি খেন্দুক দেখি ৰান্ধু বাহু খেন্দুক দেখি দুৱাৰ মাৰু এনেকুৱা এটা স্থিতি হয় নেকি মই কিয় কৈছো মানে কোনটোত মই আপোনাক কৈ দিছো এতিয়া স্পেসিফিক কৈছো আপোনাক সেদিনাখন যেতিয়া এপিএসসিৰ কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰী একদম বিৰোধীক তুলা ধুনা দিছে আপোনাকো দিছে কংগ্ৰেছকো দিছে সেদিনাখন আপোনালোকে যথেষ্টখিনি সক্ৰিয় ভূমিকা লৈছে কিন্তু তাৰ মাজত এটা কথাত মই আচৰিত পালো যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2008 চনৰ পৰা গোটেই কংগ্ৰেছক ধুই শেষ কৰি দিছে যে মই তেওঁ হতবাক হৈছে কংগ্ৰেছৰ শাসনৰ সেই অৱস্থাটো দেখি মই কি কৈ আছো জানে নাই তেতিয়া মই তেতিয়া কংগ্ৰেছৰ বিধায়ক বিলাকক কৈ আছো এই আপোনালোকে কি কৰি আছে উঠক 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 কেনেকৈ কি কৈ আছে মই নাজানো বিধানসভাৰ ভিতৰত মই নাজানো কিন্তু মই বাহিৰৰ পৰা যেটো দেখিছো মই মোৰ ট্ৰেন গৰম হৈ গৈছে বাহিৰৰ পৰা দেখি মই হতবাক যে যিজন সুপাৰ সিএম সেই সময়ত 2001 চনত 2006 চনত চৰকাৰ অনাত যিজন আটাইতকৈ হৰ্তাকৰ্তা বিধাতা আৰু 2008 চনত তেওঁ কংগ্ৰেছ চৰকাৰৰ সেই ভ্ৰষ্টাচাৰ দুৰ্নীতি এতিয়া দেখি মনত পেলাই তেওঁ আধা পাগল হৈ গৈছে হতবাক হৈ গৈছে আৰু সেই সময়ত গোটেই খোপাই মুখত সেলুটেপ মাৰি মুখ্যমন্ত্ৰীৰ সেই বক্তব্য শুনি আছে আৰু সেই শুনি থকা ভিতৰত আপুনিও অন্যতম কিয় আপুনি মুখ্যমন্ত্ৰী কিয় তেতিয়া ক'ব নোৱাৰিলে যে 2008 চনত চৰকাৰ কোনে চলাইছিলে আপুনি কেলে নকলে আপুনি তো কোৱা শুনা নুশুনিলে মানে আপোনাক